press the bell icon on the YouTube app and never miss another update. What's up guys, welcome to another video. Guys, এইটো ভিডিঅ তোমালোকক মই কৰি দিম exercise 9.1 or question number 8 তোমালোকক কৰি দিম। question number 8 টো কি আছে এটা কথা পঢ়ি লও। এটা পকা ভেটিৰ ওপৰত 1.6 মিটাৰ ওখ মূৰ্তি এটা থিয় হৈ আছে। ধৰি লোৱা BC এটা পকা ভেটি আৰু ইয়াৰ ওপৰত DC হল এটা মূৰ্তি যাৰ উচ্চতা কিমান 1.6 মিটাৰ। ভূমিৰ এটা বিন্দুৰ পৰা মূৰ্তিটোৰ শীৰ্ষৰ উঠন কোণ 60 ডিগ্ৰী আৰু এটা বিন্দুৰ পৰা ভেটিটোৰ শীৰ্ষৰ উঠন কোণ 45 ডিগ্ৰী। এই ভূমিৰ এটা বিন্দু যেটো ধৰা আমি ইয়াত ধৰি লৈছো ইয়াৰ পৰা এই মূৰ্তিটোৰ উঠন কোণ কিমান 60 ডিগ্ৰী, অৰ্থাৎ এই কোণটো কিমান 60 ডিগ্ৰী কোণ। আৰু এই বিন্দুৰ পৰাই ভেটিটোৰ উঠন কোণ কিমান 45 ডিগ্ৰী। এইটোই কোৱেশ্যনত কোৱা আছে। এতিয়া ভেটিটোৰ উচ্চতা নিৰ্ণয় কৰিব লাগে। এতিয়া ভেটিটোৰ উচ্চতা আছে অৰ্থাৎ BC আমাক ওলাব লাগে। অৰ্থাৎ আমি ইয়াতে ধৰি লোৱা DC = 1.6 দিয়া আছে মূৰ্তিটোৰ উচ্চতা, লেট আমি ধৰি লৈছো BC = h আমাক যেহেতু ওলাব লাগে। সো এইটো আমি কোৱেশ্যন নম্বৰ 7 যেনেকৈ কৰিছিলো সেম পদ্ধতিতে কৰিম, জাস্ট ইয়াতে হেতু আগৰটোত BC দিয়া আছিল, এইটোত DC দিয়া আছে, এইটো পাৰ্থক্য। আমি ফাৰ্স্টত কি কৰিম, সেম কোড আমি কোড লম ABC ত্ৰিভুজৰ পৰা। এতিয়া ত্ৰিভুজ ABCৰ পৰা আমি কি পাও চোৱাচোন। ABCৰ পৰা আমি কোড যদি লও কোড 45 আমি কি পাম, tan ইনটু পার্মানেন্টলি ব্ল্যাক হোল 10, গতিকে 10 এর উল্টোটা কি হবে AB/BC, অর্থাৎ AB/BC। কোড 45 মানে কি আমি জানো 1 AB মান দিয়া আছে নাই, গতিকে AB আমি যেনেকৈ আছে তেনেকে রাখি দিম, ডিভাইড বাই কি আছে BC আমি কি ধৰি লৈছিলো h, গতিকে আমি ইয়াতে h ললো। এতিয়া চোৱা তোমালোকে AB * 1 এর তলত নাই বলে এটা 1 আছে, AB * 1 কৰিলে AB হ'ব h * 1 কৰিলে h, গতিকে আমি AB = কি পালো h। আগৰ দৰে এইটো সমীকৰণ 1 দি থৈ দিয়া। এতিয়া তোমালোকে ডাঙৰ গোটেইখিনি ত্ৰিভুজ লোৱা। এতিয়া ত্ৰিভুজ ABD ৰ পৰা আমি কি পাও চোৱা, একই পদ্ধতি কোড 60 লও। কোড 60 যদি লও ইয়াতে চোৱা তোমালোকে কোড 60 ললে আমি কি পাম AB/BD, গতিকে আমি ইয়াতে লিখিম AB/BD, আমি এখিনি লিখিব পাৰো AB/BD আমি পালো। এতিয়া আমি চাও কোড 60 মান আমি কি জানো 1/√3, গতিকে আমি লিখিম 1/√3 AB যেনেকৈ আছে তেনেকৈ ৰাখি দিম, ডিভাইড বাই BD মানে কি দিয়া আছে চোৱা BD যদি আমি এনেকৈ আগৰ নিচিনা BC + CD যদি কৰো কি হ'ব BD, গতিকে আমি ইয়াতে কি লিখিম BC মান কিমান আছে, BC আমি h ধৰি লৈছিলো, গতিকে আমি h লিখিম প্লাস DC কিমান আছে 1.6, গতিকে আমি 1.6 আমি লিখিলো। এতিয়া তোমালোকে চোৱা ইয়াতে AB * √3 কৰিলে √3 AB আমি পালো চোৱা √3 AB আমি পালো। ইয়াতে চোৱা AB * √3 কৰিলে √3 AB পালো। 1 * h + 16 কৰিলে সেইখিনি থাকিব, গতিকে h + 1.6 এইখিনি আমি পালো। এতিয়া তোমালোকে AB ইয়াতে ৰাখি দিয়া, ইফালে গৈ কি হ'ব h + 1.6, এইটো মাল্টিপ্লাই হৈছে, ইফালে গলে কি হ'ব ডিভাইড হ'ব, গতিকে √3 হৈ যাব। গতিকে আমি এইখিনি পালো। এইখিনি তোমালোকে 2 নম্বৰ সমীকৰণ দি থৈ দিয়া। এতিয়া from 1 and 2 কৰা, from 1 and 2 তে from 1 and 2 যদি কৰো ইয়াৰ পৰা আমি কি পাও AB আমি লিখিব পাৰো AB চোৱা ইয়াতে AB এইখিনি, ইয়াতেও AB এইখিনি, গতিকে আমি রাইট হ্যান্ড সাইড লিখিলো। এতিয়া আমি লেফট হ্যান্ড সাইড লিখিম। লেফট হ্যান্ড সাইড কি হ'ব
ইয়াতে কি আছে h গতিকে h এতে ৰাখি দিলো is equal to ইফালে কি আছে h plus 1.6 divided by root 3 গতিকে আমি লিখিম h plus 1.6 divided by root over 3 এখিনি আমি পালো এতিয়া তোমালোকৰ সোৱা root over 3 ইফালে ডিভাইড হৈ আছে ইফালে গলে কি হ'ব মাল্টিপল হ'ব গতিকে root 3 h ইফালে কি থাকিল h plus 1.6 গতিকে h plus 1.6 এখিনি আমি পালো এতিয়া তোমালোকৰ সোৱা h ইফালে প্লাস হৈ আছে যদি ইফালে আনো কি হ'ব মাইনাস হ'ব গতিকে মাইনাস কৰিম আমি h যদি ইফালে আহে মাইনাস হয় তেন্তে কি হ'ব root 3h আছে ইফালে ৰাখি দিও root 3h মাইনাস ইফালে প্লাস h আছে ইফালে আহিলে মাইনাস h is equal to কি হ'ব 1.6 এতিয়া তোমালোকৰ সোৱা এই দুটাৰ পৰা আমি কি কিবা এটা কমন লব পাৰো সোৱা দুইটাতে h আছে গতিকে আমি h এটা কমন লম দুইটাৰ পৰা h কমন ললে কি থাকিব ইয়াতে root 3 গতিকে root over 3 ইয়াতে h গুছিয়ে গল থাকিল কি -1 is equal to কি হ'ব 1.6 এতিয়া তোমালোকৰ সোৱা h যদি ইফালে ৰাখি দিও root over 3 -1 ইফালে গৈ কি হলে পূৰণ হৈছে ইফালে গলে হৰণ হ'ব গতিকে ইয়াতে যদি আমি h ৰাখি দিলো is equal to 1.6 divided by root over 3 minus 1 তোমালোকে যদি এখিনিতে ৰাখি দিয়া তোমালোকৰ आंसर হৈ যাব কোনো অসুবিধা নাই যদি আৰু তোমালোকে কোৱা root over 3 এর মান আমি বহাই দিম তথাপিও তোমালোকে পাৰা বা তোমালোকে যদি এনেকৈ কৰিব পাৰা 1.6 ওপৰত আছে 1.6 ৰাখি দিয়া h is equal to 1.6 ওপৰত আছে ৰাখি দিলা ডিভাইড বাই root 3 ওপৰত তলত একে বস্তুৰ পূৰণ কৰিম ওপৰত আমি root 3 plus 1 এৰ পূৰণ কৰিম root 3 plus 1 এৰ পূৰণ কৰিলো তলত root 3 minus 1 আছিল ৰাখি দিলো root 3 minus 1 আছিল ওপৰত যেহেতু root 3 plus 1 পূৰণ কৰিলো গতিকে তলতো পূৰণ কৰিব লাগিব গতিকে তলতো আমি root 3 plus 1 এৰে পূৰণ কৰিলো এতিয়া তোমালোকে সোৱা ওপৰত root 3 plus 1 যেনেকৈ আছে তেনেকৈ ৰাখি দিয়া তলত সোৱা root 3 minus 1 into root 3 plus 1 আমি কি লিখিব পাৰো a plus b into a minus b সূত্ৰত লিখিব পাৰো গতিকে h is equal to কি হ'ব ওপৰত 1.6 থাকিল root 3 plus 1 থাকিল তলত a square minus b square a plus b into a minus b is equal to a square minus b square সূত্র আমি জানো গতিকে a square কৰিলে কি হ'ব 3 minus b square b মানে কি 1 গতিকে 1 square কৰিলে 1 এ হ'ব গতিকে is equal to কি হ'ব সোৱাচোন h is equal to 1.6 root over 3 plus 1 divide by 3 পৰা 1 গলে 2 গতিকে 2 এর যদি আমি ইয়াতে পয়েন্ট আছে নাই বুলি তোমালোকে ধৰি লোৱা 2 এর হলত কাটিলে কিমান 8 বার পয়েন্ট আছে পয়েন্ট দি দিয়া 0.8 গতিকে h এর মান আমি কিমান পালো h এর মান আমি কিমান পালো 0.8 into root 3 plus 1 তোমালোকে ইমান ডাঙৰ কৰিব নালাগে জাস্ট তোমালোকে যদি এখিনিতে ৰাখি দিয়া এখিনিতেই তোমালোকৰ आंसर হৈ যাব সো তোমালোকৰ অসুবিধা হোৱাৰ কাৰণে মই এনেকৈ কৰিছো সো আজিৰ কাৰণে এখিনি সো তোমালোকৰ লগত আকৌ দেখা কৰিম নতুন এটা ভিডিওৰ সৈতে সো থ্যাংক ইউ ফৰ ওয়াচিং গাইস থ্যাংক ইউ